মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে যোৱাকালি আলোচনা কৰিছিলোঁ যে ছাত্ৰ-ছাত্ৰীসকলৰ কিয় পঢ়িব মন নাযায় আৰু তাৰ ওপৰত মই ছাত্ৰ-ছাত্ৰীসকলক কৈছিলোঁ যে তোমালোকক আমি পঢ়াম কিন্তু তোমালোকে পঢ়িব যে লাগে সেই মনটো তোমালোকৰ নিজৰ লাগিব আগ্ৰহটো নিজৰ লাগিব আৰু আমি তোমালোকক শিক্ষা দিম কি তোমালোকে কি হ'ব লাগে বা তোমালোকৰনো ভিতৰত কি কথা চলি থাকে তোমালোকে কি হ'ব খোজা এই কথাখিনি তোমালোকে নিশ্চয় বুজিব পাৰিবা কাৰণ সোৱা বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কথা কয় বহুতে কয় ভাবাই নাই কি বা হম নাজানো দেখোন কিন্তু আসলতে সৰুতেও সপোন থাকে কিন্তু সেই সপোনবিলাক অকণমান ডাঙৰ হৈ যোৱাৰ লগে লগে বেলেগ হৈ যায় একদম ডাঙৰতহে গম পায় কিন্তু সোৱা আজিকালি সকলো কথা তোমালোকে মোবাইলৰ জৰিয়তে জানাই যে আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ গতিকে মোবাইলটো আমাৰ এটা পাৰ্ট বুলি মই কৈছোঁ মোবাইলটো আমাক লাগিব কিন্তু মোবাইলটো আমি কি ধৰণে ব্যৱহাৰ কৰিম সেইটো আমিহে মোবাইলটো বুজাব লাগিব মোবাইলটোৱে যাতে আমাক আৰু বুজাবলগীয়া নাথাকে এতিয়া সোৱা তোমালোকৰ বিষয়টো আছিল যে মেট্ৰিক পৰীক্ষা টান হ'ব নে সহজ হ'ব 2026ৰ এইখিনিতে মই তোমালোকক কৈছোঁ যে সোৱা মেট্ৰিক পৰীক্ষা যথেষ্ট মানে টান বুলি ভাবিলেও টান সহজ বুলি ভাবিলেও সহজ কাৰণ কিয় আমি এনেও জানো যে জনাৰ ভাত মাছ আৰু নজনাৰ কলগ্ৰহ গতিকে আমি যদি জানো তেতিয়াহ'লে আমাৰ কাৰণে সকলো কথাই সহজ হৈ পৰে তোমালোকে সোৱা পৰীক্ষাৰ কাৰণে এজন ছাত্ৰ-ছাত্ৰী প্ৰস্তুত হ'বৰ কাৰণে তোমালোকৰ যিটো আত্মবিশ্বাস লাগিব সেই আত্মবিশ্বাসে তোমালোকৰ ভয় নাইকিয়া কৰিব এতিয়া ভয় নাইকিয়া কৰিবলৈ তোমালোকে কি হ'ব লাগিব আত্মনিৰ্ভৰশীল হ'ব লাগিব আমি আত্মনিৰ্ভৰশীল কেতিয়া হ'ম যেতিয়া আমি আমাৰ নিজৰ পাঠৰ কিতাপখিনি সকলোখিনি কথা আদি অন্ত আমি জানিব পাৰিম কিন্তু তোমালোকৰ এতিয়া এনেকুৱা অৱস্থা হৈছে তোমালোকৰ পঢ়িব মন নাযায় বহুত ডিষ্ট্ৰেকশ্যন মই যোৱাকালি ইয়াৰ ওপৰত আলোচনা কৰিছিলোঁ তথাপি তোমালোকক মই অনুৰোধ কৰিছোঁ চোৱা তোমালোকে পঢ়িব লাগিব তোমালোকে কিবা এটা হ'ব লাগিব তোমালোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা আছে প্ৰতিভা আছে তাক তোমালোকে নিজে উলিয়াই ল'ব পাৰিবা আৰু বহু সময়ত তোমালোকক আমি বিভিন্ন ধৰণৰ কথাৰ জৰিয়তেও জনাইছোঁ এইটো কৰিলে ভাল হ'ব সেইটো কৰিলে ভাল হ'ব এতিয়া আমি মেট্ৰিক পৰীক্ষা যদি আমাৰ সহজ হ'বলৈ যায় তেতিয়াহ'লে আমাৰ আত্মবিশ্বাস লাগিব তেতিয়াহ'লে আমি সময়মতে কামবোৰ কৰিব লাগিব এতিয়া আমাৰ এসপ্তাহৰ পিছত গৰম বন্ধ গতিকে এই গৰম বন্ধত আমাৰ আচলতে অকল মেট্ৰিক দিয়া ছাত্ৰ-ছাত্ৰী বুলি নহয় সকলোৰে কাৰণে এটা পৰিকল্পনা কাৰণ কিয় সদায় আমি ব্যস্ত থাকোঁ এখন ৰুটিনত থাকোঁ বন্ধৰ সময়তো আমি পঢ়া শুনা কৰিমেই আৰু অন্যান্যনো কি ভাল কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা এক্সট্ৰা সময় পাম গতিকে আমাৰ বহুত কাম থাকে আমাৰ ভাল লাগে আমাৰ মন যায় তোমালোকেও তেনেধৰণে কৰিব পাৰিবা তথাপি মই অকল ক্লাছ 10ৰ বা 12ৰটো 12 10ৰ ছাত্ৰ-ছাত্ৰীখিনিকো কৈছোঁ যে তোমালোকে খুব ভালকৈ পঢ়া কাৰণ চোৱা এইবাৰ 2026 চনত বিধানসভাৰ যিটো ইলেকশ্যন আমাৰ আহি আছে নিৰ্বাচন তাৰ কাৰণে তোমালোকৰ চব বস্তুবিলাক আগুৱাব আৰু চোৱা চৰকাৰে সময়মতে যেনেকৈ অৰ্ডাৰবোৰ দিব তেনেকৈ কামবিলাকো হ'ব তোমালোকৰ পৰীক্ষাটো আগবঢ়াই পেলাই এতিয়াই কৰি নেপেলায় কিন্তু যিহেতু আমাৰ সেশনটোৰ লগত কথা চলি আছে জলবায়ুৰ ওপৰতহে এটা বছৰৰ গোটেই কথাবোৰ নিৰ্ধাৰণ কৰে গতিকে আমাৰ যিহেতু সেশনটো এপিলৰ পৰা কৰিছিলে কিন্তু এই বহুত সমস্যাও হৈছে জলবায়ুটোৰ লগত মিলালে ছাত্ৰ-ছাত্ৰীখিনি বা সকলোৰে কাম কৰাত সুবিধা হয় গতিকে সেশন হলোৱাৰ কথা আছে জানুৱাৰী টু ডিচেম্বৰ তেনেকৈ তোমালোকৰ পৰীক্ষা যোৱাবাৰ ফেব্ৰুৱাৰীত এইবাৰ হয়তো জানুৱাৰী কৰিব যিটো চলি আহিছে নতুনকৈ নহয় তাতে তোমাৰ 26ত নিৰ্বাচন আছে আৰু দুদিন হ'লেও এসপ্তাহ আগুৱাই দিব মাজত মাথো 6টা মাহ তোমালোকে প্ৰথমে বুজা যে আমি পঢ়িব লাগিব পঢ়াৰ ৰুটিন কৰা আৰু তোমালোকে নিজে পঢ়াৰ মাজত সোমোৱা যে আমি কিয় পঢ়িব লাগিব সেই কথা তোমালোকে নিজেই বুজা আৰু বহুত ছাত্ৰ-ছাত্ৰী মই যিখিনি মেছেজ পাই বুজিছোঁ যে তেওঁলোকৰ কি হৈছে ঘটনাটো তেওঁলোকৰ খুব এটা ধৰা বিষয়ত লেটাৰ পাইছে দুটা বিষয়ত কিন্তু এটা বিষয়ত খুব দুৰ্বল সেই কথাখিনি আচলতে ছাত্ৰজনেও জানে বা টিচাৰেও জানে বা ঘৰৰ পেৰেণ্টছেও জানে অলপ বিশেষভাৱে চেষ্টা কৰিব লাগিছিল কাৰণ এটা বছৰৰ কাৰণে তেওঁ এটা বিষয়ত বেয়া কৰিছে দুটা বিষয়ত লেটাৰো পাইছে কিমান কষ্ট এজন ছাত্ৰৰ কিমান কষ্ট থাকে সেই কথাটো আচলতে আমি অনুভৱ কৰিব পাৰোঁ গতিকে মই তোমালোকক এতিয়া কৈছোঁ যিখিনি ছাত্ৰ-ছাত্ৰী একদম ধৰা পাছ কৰিবলৈ নিজে পঢ়ি পাৰিবা কোনো কথা নাই বাকিবিলাকে টিউচন লৈছা যাৰ আৰ্থিক অকমান দুৰৱস্থা আছে টিউচনৰ কাৰণেও সাজু নহয় তেনে ছাত্ৰ-ছাত্ৰীয়ে কষ্ট কৰি হ'লেও চৰকাৰেও কৈছে যে 6 মাহত তোমালোকক পাৰ মান্থ 300কে দিব
গতিকে মই অনুৰোধ কৰিছোঁ যে গাৰ্জেন সকলো সচেতন হওক, একেবাৰতে পাছ কৰি যাওক। ছাত্ৰ ছাত্ৰীৰ বহুত কষ্ট, গতিকে তোমালোকে যিটো বিষয় আটাইতকৈ টান পোৱা মেথছ, তেতিয়াহ'লে মেথছৰ টিউশ্যন কৰা। জুলাই মাহৰ পৰা তোমালোকে মেথছখিনি জুলাই মাহত এমাহ যথেষ্ট সময় পাবা, বেছিকৈ শিকি লোৱা, তেতিয়া মানে বহুতখিনি আগবাঢ়িবা। কাৰোবাৰ যদি মেথছ চাইন্স দুটাই টান, দুটা শিকা, যেনে তেনে তোমালোকে সহজ কৰি পেলাই ওলাই যাবলৈ চোৱা। বাকী বিষয়খিনি থ'ৰ' ৰিডিং কৰিবা, মেথছৰ নিয়ম শিকাব লাগিব, প্ৰেক্টিছ কৰিব লাগিব, তেওঁলোকে কৰিবা। সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে বহুত সময়ত দেখা যায় যে বহু ছাত্ৰ ছাত্ৰীয়ে মন মাৰি থাকে, বা কিছুমান সময়ত বহু ছাত্ৰ ছাত্ৰীয়ে মানে বহুত মানে মুখেৰেও মাত নিদিয়া দেখিছোঁ, বা বহু সময়ত ছাত্ৰ ছাত্ৰীয়ে কথা সুধিলে, ধৰি লওক তোমাৰ নাম কি, ঘৰ ক'ত, তেতিয়াও তেওঁলোকে মাত নিদিয়ে, বা সুধিলেও বহুত ভয় কৰে, বা হঠাৎ কিবা প্ৰশ্ন সুধিলেও কোনো ধৰণৰ উত্তৰ নিদিয়ে, বা কেতিয়াবা হয়তো কোনোৱে ভয়ত কান্দি দিয়ে। তেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে অন্ততঃ মনোবলটো গোটোৱাচোন, তোমালোকতো একো উত্তৰ দিলে একো নহয়, আচলতে এইটো ভয়, মানে নজনাৰ ভয়। গতিকে তোমালোকে জানা, কাৰণ তোমালোকৰ কৰিবলগীয়া বহুত আছে। কেতিয়াবা এনেকুৱাও হয় যে কোনোবা এটা নিৰ্দিষ্ট বিষয়ত ছাত্ৰ ছাত্ৰীয়ে পাৰে, কিন্তু তেওঁলোকে কোনোবা এটা বিষয় নোৱাৰে, কিন্তু পাৰা বিষয়টো তেওঁলোকে নিজৰ দক্ষতাটো দেখুৱাব নোৱাৰে। কাৰণ কিয়? তেওঁলোকে সদায় মানে নোৱাৰাটোৰ কাৰণে যিটো ভয়ত থাকে, সেই সমস্যাটোৰ কাৰণে পাৰাটো ওলাই নাহে। এই কথাবিলাকো আমি নিশ্চয় মন কৰি আহিছোঁ। তোমালোকেও সেইবিলাক সমস্যা যদি আছে, তোমালোক সন্মুখলৈ আহা, আমি তোমালোকক সহায় কৰিম। যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে সমাজত দায়িত্ব আছে, প্ৰত্যেকেই কিবা নহয় কিবা এটা সমাজত কৰিবলগীয়া আছে, আৰু সেইখিনি তোমালোকে ছাত্ৰ অৱস্থাৰ পৰাই জানিব লাগিব। কাৰণ চোৱা, চব লাগিব পৃথিৱীত, একো নহ'লে কোনো চলিব নোৱাৰে, প্ৰত্যেকৰে গতিকে কাম ভগৱানে ভগাই দিছে, আৰু সেই কোনে কি কাম কৰিব পাৰিব সেইটো আমি সৰুৰ পৰাই বুজাটো দৰকাৰ। সকলো ছাত্ৰ ছাত্ৰীৰ জীৱনত কিবা নহয় কিবা এটা হ'ব পাৰিব, আমি তাক বুজাই দিম, তোমালোকেও নিজৰ কথাটো বুজি লোৱা দৰকাৰ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ ভাল পিতৃ মাতৃ লাগে, কিন্তু ভাল মানে এনেকুৱা কোনো নাভাবিব যে কেনেকুৱা ধৰণৰ ভাল। পিতৃ মাতৃটো সকলোৱে সদায় ল'ৰা ছোৱালীকালে ভাল চিন্তা কৰিবই, কিন্তু তেওঁলোকৰ সমস্যাটো পিতৃ মাতৃয়ে বেছি জানিব। কাৰণ আমি পঢ়াই থাকিলে বা ছাত্ৰ ছাত্ৰীক লগ পালে এটা সময়ত পাওঁ, তেওঁলোকে কিছুমান কথা নিশ্চয় খুলি নক'ব, কিন্তু যদি সেই ছাত্ৰ ছাত্ৰীখিনিয়ে সেই কথাখিনি সমস্যাখিনিৰ বিষয়ে পিতৃ মাতৃয়েও যদি অকণমান আলোচনা কৰি চেষ্টা কৰে, নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে সৰু অৱস্থাতেই তেওঁলোকৰ সমস্যাবিলাক আঁতৰি যাব। কাৰণ প্ৰত্যেক পিতৃ মাতৃয়ে যি কামেই নকৰক কিয়, মানে জীৱনৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। গতিকে মই ভাবিছোঁ যদি আন আন কৰ্তব্য বা যি ধৰণৰ জীৱন ধাৰণৰ বাবে কাম কৰে, প্ৰত্যেকজন ব্যক্তিয়ে বা অভিভাৱকে নিজৰ সন্তানৰ চিন্তা কোনোবা নহয় কোনোবা এটা চুকত সদায় মনত মাজত চলি থাকিবই যে কেনেকৈ কি কৰোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ এটা জেনেৰেশ্যনৰ গেপ হৈছে। আমি যেনেধৰণে ডাঙৰ হৈছিলোঁ, এতিয়া ছাত্ৰ ছাত্ৰী বা আমাৰ আজি জন্ম হোৱা শিশুটোৱে কাইলৈ ছাত্ৰ ছাত্ৰী, জন্ম হৈ মোবাইল তেওঁলোকৰ এটা অত্যাৱশ্যকীয় বস্তু, এটা শৰীৰৰ অংগৰ দৰে। গতিকে এই কথাখিনিৰ লগত যদি আমি খাপ খাব নোৱাৰিলেও নহ'ব, আমি সিহঁতৰ মনৰ অৱস্থা বুজিব লাগিব। গতিকে এনেকুৱা ধৰণৰ এটা গেপ আমি মিলাই সিহঁতক আগবঢ়াই নিব লাগিব, তেহে ছাত্ৰ ছাত্ৰীয়ে সঠিক পথ পাব। আৰু এইখিনি কথা যদি মানে অভিভাৱকসকলেও যদি নাভাবে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীজনক আগবঢ়াই নিবলৈ বহুত কঠিন হ'ব। আমি জবৰদস্তিকে কিবা এটা কথা সিহঁতক জোৰ কৰি পেলাই অমুকে অমুক কৰিছে তুমি কিয় নোৱাৰা, অমুকে ভালকৈ পঢ়ে তুমি কিয় নোৱাৰা, এনেকুৱা ধৰণৰ কথাবিলাক আমি ক'লে নহ'ব। কাৰণ আমি বিভিন্ন সময়ত আমি বিভিন্ন সমস্যাৰ কাৰণে আমি ল'ৰা ছোৱালীহঁতক আমি মোবাইলটো হাতত তুলি দিওঁ যে এইটো ৰাখা আমি খবৰ ল'ম, এইটো ৰাখা তুমি মোক খবৰ ল'বা, সেইটো এটা সাহস দিছিলোঁ। গতিকে এতিয়া আমি পঢ়া বেয়া হ'লে সেইটোৱে এটা কাৰণ বুলি ভাবিব নালাগে, আমি বেলেগ কাৰণবোৰ উলিয়াই সিহঁতক সঠিক বাটত আগবঢ়াব লাগে। যদি পিতৃ মাতৃ এই ক্ষেত্ৰত আগ্ৰহী হয়, তেতিয়াহ'লে আপোনালোকে ছাত্ৰ ছাত্ৰীৰ লগতো সকলো মনৰ কথা বুজক, আমাৰ লগতো যোগাযোগ কৰক। বিভিন্ন সময়ত আমি তেওঁলোকক সহায় কৰি নিজৰ এটা সুন্দৰ জীৱন গঢ়াত সহায় কৰিম। এতিয়া প্ৰত্যেক ছাত্ৰ ছাত্ৰী যাতে আগন্তুক পৰীক্ষাৰ কাৰণে সাজু হয়, তাৰ কাৰণে সকলো অভিভাৱকে যাতে ছাত্ৰ ছাত্ৰীখিনিৰ সমস্যাবোৰ বুজি তেওঁলোকক আগবঢ়াই দি একেবাৰতে যেন তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে সকলোৱে চেষ্টা কৰক। আমি সদায় আছোঁ। গতিকে ভিডিঅ'টো এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবা লগৰ লগত, ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।